মহৎ লোকৰ বাণী। কৰ্মত সাফল্য লাভ কৰিবলৈ যিসকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধূলিলৈকে নিজৰ কামত লাগি থাকিব লাগিব। এজন মানুহ যদি আনতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁৰ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই হ'ল মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো মাপকাঠি। সুগন্ধি ফুলেৰে ভৰি থকা এডাল মাত্ৰ গছে গোটেই বনখনকে আমোল মোলাই ৰাখিব পাৰে, যেনেকৈ এটা মাত্ৰ সুসন্তানে গোটেই বংশটো গৌৰৱান্বিত কৰিব পাৰে।